Friends, welcome back to the channel. So, এসপ্তাহৰ মূৰত আৰু এটা সুন্দৰ ব্লগ দিব গৈ আছোঁ আপোনালোকক। আজি আহিছোঁ লখৰালৰ ভিতৰৰ ফালে এটা ফৰেষ্ট হয়, আপোনালোকে গমেই পায় বহুতে আৰু ঠেমলাই চাই চাগে এতিয়া গমেই পাইছেই ক'ত আহিছোঁ মই আজি। চ' মই আজি আহিছোঁ গড়ভাংগা ফৰেষ্টৰ ভিতৰলৈকে আৰু ঠাইখনৰ নাম হ'ল নাহাৰ পাম্প, য'ত আছে এটা ৱাটাৰফল, লগতে এটা সুন্দৰ প্লেচ, নেচাৰেল প্লেচ হয়। আৰু ফ্ৰেণ্ডছ, যাত্ৰাটো আৰম্ভ কৰিছোঁ লখৰাৰ পৰা আৰু এইটোৱে হৈছে গড়ভাংগা ৰিজাৰ্ভ ফৰেষ্টলৈ যোৱাৰ ষ্টাৰ্টিং পইণ্ট। কণ্টেক্ট পিছত পাওঁ আমি ইয়াৰ এণ্টি গেটৰ ভিতৰলৈকে আমি আগবাঢ়ি যাম ফৰেষ্টলৈকে। আপোনালোকে চাই থাকিব শেষলৈকে। যাব দিবনে নাই বা ৰাস্তাবিলাক একদম সৰু, আগৰ পৰা যদি গাড়ী আহে পাছ কৰিবই নহ'ব। চ' ফ্ৰেণ্ডছ, ইফালে আকৌ এওঁলোকে খোজকাঢ়ি যাব ওলাইছে গড়ভাংগা ৰিজাৰ্ভ ফৰেষ্টলৈকে, য'ত আমি বাইক লৈ সাহ কৰিব পৰা নাই এতিয়ালৈকে। তেওঁলোকে খোজকাঢ়ি গৈ আছিল। ইয়াতে খোজকাঢ়ি কাঢ়ি আহি আছে, ইমান সাহস আকৌ এনেকুৱা জেগাত। ধুমুহা বৰষুণৰ দিনত নহয় ভাল, বহুত ৰিক্সি হয়, গছ গছনি ভাঙি ৰাস্তা ব্লক হৈ যায় ইয়াতে, আৰু লেণ্ডশ্লাইড হোৱাৰো সম্ভাৱনা থাকে। ফ্ৰেণ্ডছ, চাওক কি সুন্দৰ ঠাই আহি পালোঁ। সকলোফালে শালৰ বাগান আৰু ইয়াতে বহুতে ফটোশ্বুট কৰি আছে, কাৰণ ঠাইটো সঁচাকৈ খুব ধুনীয়া তাৰ বাবে। ত' আমি অলপ আগবাঢ়ি গৈ আমিও চেষ্টা কৰিম অলপ ফটোশ্বুট কৰিবৰ কাৰণে। এখনো গাঁও দেখা নাপালোঁ, ইমান দূৰ আহিলোঁ, কোনো ৰেচিডেঞ্চিয়েল এৰিয়া নাই ইয়াতে, কমপ্লিট ফৰেষ্ট। বহুত সময় মূৰত দেখা পালোঁ খেতি পথাৰ আৰু ইফালে মানুহৰ ঘৰ। কেনেকৈ থাকে ভগৱান জানে ইমান দূৰত। ত' আমি আহি পালোঁ গড়ভাংগা, এখন চাইনবোৰ্ড, আৰু গড়ভাংগাৰ অকণমান ৰখি আমি পানী বটল ল'ব চেষ্টা কৰিম। দোকানটো আছেনে নাইবা? দোকান আছে। ত' ফ্ৰেণ্ডছ, আমি পানী লৈ পেলাই আকৌ আগবাঢ়িছোঁ। গড়ভাংগা পাৰিজাত একাডেমি স্কুলো আছে। লাহে লাহে ডেভেলপ হ'ব ধৰিছে। এটা সময়ত ৰাস্তা নাছিল, কিন্তু বৰ্তমান ডেভেলপ হৈ আছে, ৰাস্তা হৈ গ'ল আৰু ভাল লগা হৈ আহিছে ঠাইবোৰ। জালুক পাহাম, গড়ভাংগা এইফালে ন? এই ৱাটাৰফলটো কোনফালে আছে? চোৱা না বাগানবিলাক, বাগানৰ ওপৰত ঘৰ। এইবিলাকে এটা অলপ পঢ়া, এটা সৰু স্পট আছিল, আৰু ইয়াতকৈ আৰু ভাল এটা স্পট আছে আগত বোলে। ত' আমি আগলৈকে গৈ আছোঁ। এই জেগাখিনিৰ নাম নাহাৰ পাম্প।
অলমষ্ট 1 ঘণ্টা লাগিল ইয়ালৈকে আহোঁতে। ইয়াৰ ৰাস্তাটো বনাই আছে, এতিয়ালৈ কমপ্লিট হোৱা নাই, কেঁচা ৰাস্তা। বৰষুণৰ দিনত আহিলে কিন্তু ফচিব লাগিব। নাযাব নেকি? স্লিপ খাব, নাযাব নি তলত? গাড়ী নাযায়। বনাই আছিলে, টাইম লাগিছে। নালাগে ৰ'বা। এইখিনি ৰাস্তা অলপ বেয়া আছিল, বেয়া মানে বহুতেই বেয়া। যাওঁতে মোৰ গম পাম। পালোৱে। কেইটকা? কিমান? ৰাস্তা ভাল নাই আগত? এইটো কি মেঘালয় পৰে নে আসামে পৰে ন? ইমান ভিতৰত আহিছোঁ মানে গমেই পোৱা নাই মই ক'ত যাই আছোঁ। ৰাস্তা শেষে নহয়। বশিষ্ঠৰ পৰা আহি আছোঁ। আৰে ভাবছোঁ আজি সোনকালে পাই যাম। শিকাই যায় তো ফ্ৰেণ্ডছ। 20 টকা ল'লে টিকট। আমি এতিয়া ভিতৰত সোমাই আহিছোঁ স্পটলৈকে। কি কৰিবা বাচ্চাবিলাক লৈতো টাউনত যাব নোৱাৰি, এইবিলাক জেগাততো এটলিষ্ট আহিব পাৰি। চাফ চিকুণ কৰি ৰখাৰ বাবদ 20 টকা দিলে একো আপত্তি নাই। চ' ফ্ৰেণ্ডছ আহি পালোৱে। পানী দেখিছোঁ মানে ৱাটাৰফলো থাকিব এতিয়া। বা মানুহবিলাক অলৰেডি আহিছেই বহুত। এই মাইক মানুহ চোৱা।
লখৰাৰ পৰা ইয়ালৈকে আহোঁতে মোৰ অলমষ্ট 1 ঘণ্টা লাগি গৈছে। ৰাস্তা মাজে মাজে বেয়া আছিল আৰু ভালো অলপ বেছিখিনি ৰাস্তাই ভালে আছিল, কিন্তু মাজতে অলপমান বেয়া পালোঁ। কিন্তু তথাপিও আহি পালোঁ সেই স্পটটো, এই সুন্দৰ স্পেচটো আপোনাক দেখুৱাই আছোঁ মই এই স্পটটো। এবাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে, ভাল লাগে এটা কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। তেন্তে বলক দেখুৱাই আছোঁ আপোনালোকক সম্পূৰ্ণ এই ঠাইখন। ফ্ৰেণ্ডছ আহি পালোঁ এই সুন্দৰ ঠাইখন, আপোনালোকক দেখুৱাই আছোঁ। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এওঁলোকে এনেকৈ এনজয় কৰিছে ইয়াৰে ৱাটাৰফলত। আৰু ইয়াতে বহুতে পিকনিকো কৰি আছে। মিনছ ঠাণ্ডা দিনতো পিকনিক কৰিব পাৰে, গৰমৰ দিনত যদি আপোনালোকে খোৱা বস্তু লৈ আহে, ইয়াতে আনি আপোনালোকে বনাই মেলি খাব পাৰে। বহুতে এনেকুৱা কৰি আছে। ইয়াতে সৰু সৰু হাতবোৰ দেখিছে, কটেজবোৰ আছে, তাতে বহি আপোনালোকে নিজৰ খোৱা বস্তুবোৰ ৰেডি কৰি ইয়াতে খাব পাৰে আৰু এটা কোৱালিটি টাইম কটাব পাৰে ইয়াতে। এয়াই হৈছে গড়ভাঙা ফৰেষ্ট, আৰু গড়ভাঙা ফৰেষ্টৰ একমাত্ৰ সুন্দৰ ঠাইটো। সকলোৱে এনজয় কৰিছে এনেদৰে, আৰু গৰমত আহিলে বেছি ভাল লাগে, কাৰণ ইয়াতে সকলোৱে গা ধুব পাৰে আৰু এনেকৈ সাঁতুৰি ফূৰ্তি কৰিব পাৰে। সেইকাৰণে বেষ্ট প্লেচ। আৰু বহুতে পিকনিক কৰি আছে, পাৰ্টি কৰিছে ওপৰত, দেখিছে বহুত মানুহ আহিছে। মই আশা কৰা নাছিলোঁ যে ইমান মানুহ হ'ব আজি, কাৰণ ৰাস্তাত আহোঁতে ইমান মানুহ পোৱা নাছিলোঁ, কিন্তু ইয়াত আহি চাওঁ যে মানুহ ভৰ্তি একদম, দেখিছে। আৰু ইয়াতে ড্ৰেছ চেঞ্জ কৰাৰ কাৰণে কটেজবিলাক আছে। তাতে যদি ড্ৰেছ লৈ আহে ইয়াতে গা ধুবৰ কাৰণে, ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে সুবিধা আছে। তো মই ড্ৰেছ অনা নাছিলোঁ কাৰণে আজি পানীত বেছি খেলিব নোৱাৰিম। তো সকলোৱে এনেদৰে এনজয় কৰি আছে।
ফ্ৰেণ্ডছ এখনে হৈছে গড়ভঙা ৰিজাৰ্ভ ফৰেষ্টৰ প্ৰাকৃতিক পৰিৱেশ আৰু কি সুন্দৰ ঠাইখন দেখিলে। মই মানে আগৰ পৰা শুনি আছিলোঁ এইখন ঠাইৰ কথা, কিন্তু ৰাস্তা পদূলি ইমান ঠিক নাছিল কাৰণে মই অহা নাছিলোঁ। কিন্তু বৰ্তমান ৰাস্তা খুবেই ভাল হৈছে, গাড়ী লৈ আহিব পাৰে, বাইক লৈ আহিব পাৰে। সেই গতিকে এইবাৰ আহিলোঁ আৰু খুব ভাল লাগিল আৰু সকলোৱে এনেদৰে এনজয় কৰিছে। ত' ফ্ৰেণ্ডছ এখনে আছিল গড়ভঙা ফৰেষ্টৰ যিটো জালুক পাহাম ঠাই, সেই ঠাইখন দেখুৱালোঁ আপোনালোকক। কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব নাপাৰিব। যদি ভাল লাগে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ এই ভিডিঅ'টো এটা সামৰিছোঁ, ধন্যবাদ। খুবেই সুন্দৰ আছিল ঠাইখন আৰু বহুত মানুহ আহিছে, যিমানে দেৰি হৈ গৈ আছে আৰু মানুহ আহি আছে। আৰু ফ্ৰেণ্ডছ এইফালে চাওক কিমান পাৰ্কিং, কিমান মানুহ আহিছে আজি।